নমস্কাৰ। এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাঘেৰিটা। নিউজৰ এক বিশেষ প্ৰতিবেদন। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈ বৈদেশিক পৰিক্ৰমাৰ মন্ত্ৰী পবিত্ৰ মাঘেৰিটাই সভাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰাৰ লগতে যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু অখিল গগৈৰ সন্দৰ্ভত মত প্ৰকাশ কৰে। আমাৰ নিয়মিতভাৱে যি কাৰ্যনিৰ্বাহক বা বৰ্ধিত কাৰ্যনিৰ্বাহক হয় তাৰেই এক নিয়মিত সংস্কৰণ হ'ল যোৰহাটৰ আজিৰ এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। ইয়াত সাংগঠনিক শক্তি বৃদ্ধি আৰু পৰৱৰ্তী কাৰ্যক্ৰমৰ ৰূপৰেখা তৈয়াৰ হ'ব। আৰু যিহেতু আপোনালোকে জানে আমাৰ অন্যতম এটা মন্ত্ৰ হ'ল সেৱাই সংগঠন। নিৰ্বাচন বিজয় সাংগঠনিক শক্তি বৃদ্ধিৰ সমান্তৰালভাৱে অসমৰ জনগণৰ সেৱাৰ্থে আমাৰ দলেও কিদৰে সমান্তৰালভাৱে কাম কৰে তেনেধৰণৰ জনহিতাৰ্থে জনকল্যাণাৰ্থে কৰিবলৈ কামবিলাকো ইয়াত আলোচনা হয়। আপুনি কৈছিলে যে আপুনি যেতিয়া ইয়ালৈ আহিছিলে যে আপুনি কৈছিলে যে ইয়াত এজন সাংসদ আছে যদিও ৰাইজে ফিল কৰে যে সাংসদ নাই। আপুনি কৈছিলে যে এতিয়াৰ পৰা সেই সাংসদ নাইকিয়া ফিলটো মোৰ কিবা ইম্পেক্ট আছে বুলি নাভাবোঁ। আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি জিলা সভাপতিৰ পৰা বুথৰ সভাপতিসকললৈকে প্ৰভাৰী তথা আমাৰ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা সকলোৰে আৰু ৰাইজৰ আশীষৰ বাবেহে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ইয়াত সুন্দৰ হৈছে। এগৰাকী বুথৰ সভাপতি বা মণ্ডল সভাপতিয়ে যিদৰে কাম কৰিছে মই সিমানে কৰিছোঁ। মই কোনো এক্সট্ৰাঅৰ্ডিনেৰী বা 1 ইঞ্চি বেছিকৈও কৰা নাই। আমাৰ সকলো একেলগে কৰে। আৰু আপুনি যি সাংসদৰ কথা কৈছে কথাটোতো হয়। এই মুহূৰ্তত মানে আমাৰ যোৰহাটৰ সাংসদগৰাকী বহি আছে নতুন দিল্লীত। মই মাত্ৰ নিমাতী পাৰ হৈ মাজুলীৰ পৰা আহিছোঁ। কালি আছিলোঁ সোণাৰীত, পৰহি আছিলোঁ মাহমৰাত। গতিকে ব্যৱহাৰিকভাৱে ইয়াত থাকি মানুহৰ লগত থাকিব লাগিব না। ইয়াত সেইকাৰণেই কৈছোঁ যে আমি এনেই কৈ দিয়াৰ কথা নহয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তথা আমাৰ দলৰ মুৰব্বী সন্মানীয় দিলীপ শইকীয়াদেৱ তথা আমাৰ দলে কৈছে যে যিহেতু সাংসদগৰাকী ইয়াত পোৱাই নিজে সাংসদৰ কাম কৰা আৰু সেইকাৰণে ব্যৱহাৰিকভাৱে মই আছোঁ সেইটোৰ কথা। আৰু ৰাইজে দেখিছে পঞ্চায়তৰ সময়ত 50খনতকৈ অধিক সভা কৰিছোঁ, 80-85টাতকৈ বেছি আধাৰিলে স্থাপন কৰিছোঁ। এইমাত্ৰ মই ঐতিহ্যমণ্ডিত মাজুলীত নিশাটো কটাই তাৰ স্থানীয় শতাধিক ৰাইজৰ সৈতে কথা বতৰা পাতি এতিয়া যোৰহাট পাইছোঁহি। গতিকে আমি আছোঁ আমাৰ এই নিজৰ যোৰহাট লোকসভা সমষ্টিত আৰু সন্মানীয় সাংসদগৰাকী এতিয়াও প্ৰেছ মিট কৰি নিজৰ চাফাই গাই আছে নতুন দিল্লীত। ডিফাৰেঞ্চ এইটোৱেই। দ্বিতীয় নিৰ্বাচক আমাৰ বৰ সৌভাগ্য যে খিলঞ্জীয়া ভূমিপুত্ৰই সদায় ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। সিদিনা হৈ যোৱা ৰাভা যৌথ মঞ্চৰ সহযোগত আমি যিদৰে মিত্ৰজোঁটে ৰাভা স্বায়ত্তশাসিত পৰিষদত আমি ৰাইজৰ সেৱা আশীৰ্বাদ লাভ কৰিলোঁ, ঠিক সেইদৰে আমি নিশ্চিত যে BTD ৰাইজেও আমাৰ মিত্ৰজোঁটক আমাক সকলোকে আশীৰ্বাদ দিব যাতে আমি BTD জনগণৰ প্ৰতিও সেৱা কৰিব পাৰিম। আপোনালোকে চাওক প্ৰত্যেকটো জনগোষ্ঠীয় নিৰ্বাচন কাৰ্বি, ডিমাচা, তিৱা, ৰাভা, বড়ো, ঠেঙাল কছাৰী, সোণোৱাল কছাৰী, মিচিং প্ৰত্যেকটো জনগোষ্ঠীয় ভূমিপুত্ৰ নিৰ্বাচনত আমাক ৰাইজে হিয়া উজৰি আশীৰ্বাদ দিছে যিদৰে পঞ্চায়তত দিছে। দিক বিদিক হেৰুৱাই যথেষ্ট নাৰ্ভাছ কৰি স্বীকাৰোক্তিৰ এটা পৃষ্ঠভূমি গৌৰৱ গগৈ কালিৰ পৰা আৰম্ভ কৰিছে। পৰোক্ষভাৱে স্বীকাৰোক্তিৰ ফালে গৈ আছে দিক বিদিক হেৰুৱাই। এটা যিকোনো এগৰাকী স্কুলীয়া ছাত্ৰই ক'ব যে এগৰাকী সেনা বিষয়া, এগৰাকী কূটনীতিক আৰু সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিয়ে পাকিস্তান হওক বা যিকোনো ৰাষ্ট্ৰলৈ যাব পাৰে। সেই মানে কি এগৰাকী কূটনীতিক, এগৰাকী যিকোনো সাংবিধানিক পদৰ মুৰব্বী তেওঁলোক যোৱাৰ লগত এগৰাকী চুপে চাপে যোৱা মানুহৰ কেনেকৈ তুলনা হ'ব পাৰে? আৰু পাকিস্তানলৈ মই ইতিমধ্যে কৈছোঁ পাকিস্তানলৈ পৰ্যটক যায় 14,000-15,000 মানুহ যায় 140 কোটি মানুহৰ পৰা। পৰ্যটক যায়, কেতিয়াবা খেলুৱৈ যোৱা দেখিছোঁ, কেতিয়াবা আমাৰ মন্ত্ৰী যোৱা দেখিছোঁ, কেতিয়াবা আমাৰ ধৰ্মীয় উপাসনাস্থলী বহুত আছে তাত, বিশেষকৈ শিখ ধৰ্মাৱলম্বীসকলৰ তালৈ অনুমতি লৈ যায়, দিনৰ পোহৰত যায়, গৌৰৱেৰে ফেচবুকত ফটো দিয়ে মানুহে দিনৰ পোহৰত যায় বা মানুহৰ তাত কি ঘটনা ঘটিল আমাৰ সকলোবিলাক লিপিবদ্ধ হয়। আজি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে এইটো তাত স্কুলীয়া ছাত্ৰই জানে। এতিয়া বিগত 2টা দশকত কোন গৈছে সেইবিলাক আমি তেওঁৰ পৰা জানিব বিচৰা নাই। সেয়া সম্পূৰ্ণ নীতিগতভাৱে গৈছে। আনকি এগৰাকী ধৰ্মীয় পৰ্যটকো যদি যায় সম্পূৰ্ণ নীতিগতভাৱে যায় আৰু তেওঁলোকে অনুমতি লৈ যায়। এতিয়া কোন আগতে গৈছিল পিছত গৈছিল সেইটো নহয়। আমাৰ কথা হ'ল হে মহাশয়
আপুনি গৈছিল নে সেইটো কৈ দিয়ক। বিগত সময়ছোৱাত সাংবাদিকে বুমটো মুখত সোমাই দিবলৈ মাত্ৰ বাকী। সমগ্ৰ অসমবাসীয়ে সুধিছে, কংগ্ৰেছৰ মানুহে আজি সুধিছে যে সঁচাকৈ গৈছিল নেকি। গতিকে তেওঁলোকে সন্দেহ কৰিছে, কিন্তু কালিৰ পৰা মোটামুটি তেখেতে এটা পশ্চাদমুখী যাত্ৰাত তেওঁলোক গৈছে। আহিছে তোমাৰ এই পাকিস্তানৰ প্ৰীতিয়ে আমাৰ দলটোৰ বিস্তৰ ক্ষতি কৰিব, গতিকে তুমি যেনে তেনে তোমাৰ যিটো ক'বলগীয়া আছে স্পষ্ট কৰি দিয়া। গতিকে কংগ্ৰেছৰ মানুহে আজি তোমাক বেয়া পাইছে, কাৰণ কংগ্ৰেছৰ মানুহেতো নিজৰ মাতৃভূমিক ভাল পায়। কংগ্ৰেছততো কোনো পাকিস্তান প্ৰেমী আছে বুলি মই নাভাবোঁ। গতিকে কংগ্ৰেছৰ মানুহে বেয়া পাইছে। গতিকে শীৰ্ষৰ পৰা আমাৰ অসমৰ কোনোবাই ব্লক কংগ্ৰেছৰ সদস্যলৈকে সকলোৱে কথাটোত আঘাত পাইছে, দুখ পাইছে, লজ্জাবোধ কৰিছে। গতিকে এটাই কথা মই পুনৰবাৰ কৈছোঁ, দিক বিদিক হেৰুৱাই নাৰ্ভাছ হৈ এতিয়া স্বীকাৰোক্তিৰ পৃষ্ঠভূমি কালিৰ পৰা তেওঁ কৈছে, যেতিয়া আমুক কৈছে তামুক কৈছে তামুক কৈছে, মইনো নাযাম কিয়, সেই তেনেধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিছে। কিন্তু সেইটো তেনেকুৱা নহয়। এগৰাকী ব্যক্তি চুপে চাপে যোৱা, গৈ তাত 15 দিন থকা, তাত বিভিন্ন ধৰণৰ কাম কৰা আৰু তেখেতৰ পৰিয়ালৰ সৈতে এটা দীৰ্ঘকালীন সম্পৰ্ক, বেতন ইত্যাদিৰ লগতে কালিও কৈ আছোঁ কথাটো। গতিকে এটাই কথা ঠিক, স্বীকাৰোক্তিৰ পৃষ্ঠভূমি আমি দেখিছোঁ, আমি খুব আনন্দ পোৱা নাই, মনত দুখ পাইছোঁ। মই আচলতে সঁচা কথা ক'বলৈ গ'লে সন্মানীয় শিৱসাগৰ বিধায়ক অখিল গগৈৰ কথা এই মুহূৰ্তত এই সুন্দৰ পৰিৱেশত পাতিব বিচৰা নাই। আমি দলৰ কথা পাতি আছোঁ, BTDৰ কথা পাতি আছোঁ। আমি আজিৰ তাৰিখত দেখিছোঁ কিদৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আজিৰ কেবিনেটতে কিমান সুন্দৰ সুন্দৰ সিদ্ধান্ত লৈছে। আমি সেইবিলাক আলোচনা কৰিম। অখিল গগৈ কি মান অভিমান কৰে, লিলি হোটেললৈ মই নাযাওঁ, মোক ভালকৈ মতা নাই, মই বোলে নিৰ্দিষ্ট এলেকাতহে তোষামোদৰ ৰাজনীতি কৰিম, এইবিলাকত ব্যস্ত বোলে নাই, মই আজি পবিত্ৰ মাৰ্ঘেৰিটাক অশ্লীল কথাৰে মই আক্ৰমণ কৰিম। সেইবিলাক কথাৰ লগত ময়ো যদি তেওঁক লৈ ব্যস্ত হৈ যাওঁ, তেওঁৰ আৰু মোৰ মাজত বিশেষ পাৰ্থক্য নাথাকিব। অখিল গগৈলৈ শুভেচ্ছা আছে। অখিল গগৈ কোনটো কথা চিৰিয়াছলি গৈ কোনটো কথা নকৰে, কোনটো কথা চিৰিয়াছলি লয় নলয়, আচলতে উইদিন ব্ৰেকেট তেখেতে কৈ দিলেহে আমি গম পাম। মই এইটো পিছত আকৌ ক'ব নাই পবিত্ৰ মোৰ ককাইদেউ হয়, তেওঁক মই চিৰিয়াছলি গালি পৰা নাছিলোঁ নহয়, তেওঁ ভাল, কাইলৈ পৰহিলৈ তেনেকৈও ক'ব। গতিকে অখিল গগৈৰ কথা নাপাতি দিয়ক, তেওঁ ভালে থাকক। চব সন্মানীয় গৌৰৱ গগৈ এগৰাকী সাংসদ, তেখেত এগৰাকী ইংৰাজীত ভাল সুবক্তা। গতিকে তেখেতে আজি আমাক যোৰহাটৰ পৰা জিকিছে, তেওঁৰ বাকী কথা কৈ লাভ নাই। আৰু তেওঁৰ মেজিক চলিবলৈ নচলে, মই সেই কথাটো কোৱাটো অনুচিত। মেজিক আছেনে নাই সেইটোও মই কোৱাটো অনুচিত। আমাৰ নৰৰূপী নাৰায়ণৰূপী নৰ, আৰু তথা আমাৰ জনগণে সিদ্ধান্ত ল'ব। মই কথাত পঞ্চায়তত জিকিলোঁ বুলি কয় আমুক আসন পাম, সেই কথাবিলাক কংগ্ৰেছে কয়, তেনেধৰণৰ অহমিকা। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।